নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। আজি ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে। সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে আৰু মাত্ৰ কিছু সময়ৰ পিছতেই আৰম্ভ হ'ব ভোট গণনা আৰু ভোট গণনাৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে। জনাই আছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত 144 ধাৰা জাৰি কৰা হৈছে। লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাকক্ষণত জাৰি কৰা হৈছে 144 ধাৰা। আজি গণনা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। আজি ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। জনসাধাৰণৰ মাজত শান্তি শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে 144 ধাৰা। ভোট গণনা কেন্দ্ৰৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ শোভাযাত্ৰা আৰু শ্লোগান দিব নোৱাৰিব আৰু কেইটামান মুহূৰ্ত বাকী আছে আৰু তাৰ পিছতেই কপাল ফুলিব। কাৰ কপাল ফুলিব সেয়া কিছু সময়ৰ পিছতে নিশ্চিত হ'ব। কি কংগ্ৰেছ নে বিজেপি কাৰ দখললৈ যাব দিল্লী সেয়া কিছু সময়ৰ পিছতেই গম পোৱা যাব। আৰু ভোট গণনা চৌহদৰ ভিতৰত লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। কেতবোৰ নতুন নিষেধাজ্ঞা দিয়া হৈছে। ভোট গণনা কেন্দ্ৰৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ জনসমাৱেশ নিষিদ্ধ কৰা হৈছে। ভোট গণনা কেন্দ্ৰৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ জনসমাৱেশ নিষিদ্ধ কৰা হৈছে। ৰাস্তা ঘাট ৰাজহুৱা স্থানত ফটকা ফুটোৱা দলিওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। গণনা কেন্দ্ৰৰ ভিতৰতে মোবাইল ফোন আৰু কেমেৰা নিষিদ্ধ কৰা হৈছে আৰু কিছু মুহূৰ্ত বাকী আছে আৰু তাৰ পিছতেই আৰম্ভ হ'ব 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ ভোট গণনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ভোট গণনা আৰু নিৰ্বাচন আয়োগে কাৰা নিৰ্দেশ দিছে। ভোট গণনা কেন্দ্ৰত উপস্থিত থাকিব নোৱাৰিব কোনো অস্থায়ী কৰ্মী। ভোট গণনা কেন্দ্ৰৰ টেবুলত কোনো অস্থায়ী কৰ্মী উপস্থিত থাকিব নোৱাৰিব। যাতে ভোট গ্ৰহণৰ টেবুলত কোনো অস্থায়ী কৰ্মী উপস্থিত থাকিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ ভোট গণনাৰ এদিন পূৰ্বে অৰ্থাৎ কালি তথা সোমবাৰে উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশ অনুসৰি কোনো অংগনবাড়ী কৰ্মী, শিক্ষক, নাগৰিক, স্বেচ্ছাসেৱক বা তেনে কোনো অস্থায়ী কৰ্মীক গণনা কেন্দ্ৰত ৰাখিব নোৱাৰিব। উল্লেখযোগ্য যে হাওৰা আৰু বালি পৌৰসভাই গণনা কেন্দ্ৰত ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্তি দিয়াক লৈ হাওৰা বিজেপি প্ৰাৰ্থী চক্ৰৱৰ্তীয়ে কলিকতা উচ্চ ন্যায়ালয়ক কাষ চাপিছে। পৰৱৰ্তী খবৰটো হৈছে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ পৰিছে ইণ্ডিয়া। ভোট গণনাৰ মাজতে বহিব বৈঠকত। এটা গুৰুত্বপূৰ্ণ খবৰ মাজত আছে মাত্ৰ কেইটামান মুহূৰ্ত আৰু কিছু সময়ৰ পিছতেই প্ৰকাশ পাব অষ্টাদশ নিৰ্বাচনৰ ফলাফল। ইয়াৰ প্ৰাকক্ষণত শাসকীয় এনডিএ আৰু বিৰোধী ইণ্ডিয়াৰ মাজত যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ বাসগৃহত দলটোৰ শীৰ্ষ নেতৃত্বৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অব্যাহত থকাৰ সময়তে বিৰোধী গুট ইণ্ডিয়াৰো আন এখন বৈঠকৰ খবৰ আহিছে। জানিব পৰা মতে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতেই বিৰোধী ইণ্ডিয়াৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব তাক লৈ গুৰুত্বপূৰ্ণ বৈঠক আজি আহ্বান কৰা হৈছে। এই বৈঠকত ইণ্ডিয়াই অংশীদাৰী দলসমূহৰ নেতৃত্বই অংশগ্ৰহণ কৰিব। 1 জুনত বিভিন্ন সংস্থাই প্ৰকাশ কৰা এক্সিট পোলৰ পৰৱৰ্তী চৰকাৰ এনডিএৰে হ'ব বুলি দাবী কৰা হৈছে। কিন্তু কংগ্ৰেছ আৰু ইণ্ডিয়া গোটেই ইয়াক বিশ্বাস কৰা নাই। তাৰ পৰিৱৰ্তে ঐক্যবদ্ধ বিৰোধী শেষ হাঁহি মাৰিব পাৰিব বুলি দাবী কৰিছে। তাৰ পাছতে আজি দিনৰ ভাগতে ভোট গণনা অব্যাহত থকাৰ সময়তে অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন। এই বৈঠকৰ মূল আহ্বায়ক মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰটো হৈছে আৰু কিছু সময় অপেক্ষা কৰক, উল্টা হৈ যাব এক্সিট পোল। এই মন্তব্য কৰিছে সোনিয়া গান্ধীয়ে। বিভিন্ন সংগঠনে প্ৰকাশ কৰা ভোট
ৰিটাৰ্ণ জৰীপৰ প্ৰতিবেদনে এই কথাই ইংগিত দিয়ে যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই গঠন কৰিব নোৱাৰে চৰকাৰ বেছিভাগ সমীক্ষাতে বিজেপি মিত্ৰজোঁটে 300ৰো অধিক আসন লাভ কৰাৰ কথা উল্লেখ কৰিছে অৱশ্য ফলাফল ঘোষণাৰ এদিন পূৰ্বে ফলাফলক লৈ আশাবাদী কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত 7 জুন পৰ্যন্ত প্ৰচণ্ড ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট কিয়নো ৰাজ্যৰ ভিন্ন প্ৰান্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 5 দিনলৈ জাৰি কৰা হৈছে এই সতৰ্কবাণী এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত অনাগত 5 দিনলৈ নেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে 4 জুনত চিৰাং বগাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল লগতে আজি দক্ষিণ খালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বৰপেটা নলবাৰী বাক্সা ডিমা হাছাও কাছাৰ কাৰ্বি আংলং গোলাঘাট জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট যিকোনো মুহূৰ্ততে ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ শীঘ্ৰে আপডেট কৰক আপোনাৰ KYC কিয়নো 10 জুন সন্মুখত আহি গৈছে 10 জুনত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত ধন সোমাব চৰকাৰী ধন অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ কেৱল এয়াই নহয় বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত এটা জৰুৰী খবৰ প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে আৰু এইবাৰ 10 তাৰিখে ধন সোমাব আৰু আপোনাৰ যদি একাউণ্টত কোনো অসুবিধা আছে KYC নাই তেন্তে এতিয়াই আপুনি আপোনাৰ একাউণ্ট ভালদৰে পৰীক্ষা কৰি লওক পৰৱৰ্তী খবৰটো হৈছে যাত্ৰীবাহী ৰেলত এক ভয়ংকৰ অঘটন ধাও ধাওকৈ জ্বলি উঠিছে দুটাকৈ ডবা তাজ এক্সপ্ৰেছত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডৰ লগে লগে হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত 100খনকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা কৰিছে সকলো ৰেল যাত্ৰী খুকলমে থকাৰ খবৰ পোৱা গৈছে কিয়নো হঠাৎ ধাও ধাওকৈ জ্বলি উঠিছে এখন যাত্ৰীবাহী ৰেল তাজ এক্সপ্ৰেছত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আনে খবৰ হৈছে বিয়াৰ আনন্দ উল্লাসৰ মাজতে শেষ হৈ গৈছে 13টাকৈ জীৱন ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছে 13 জন বৰযাত্ৰীৰ বিবাহৰ যাত্ৰী কঢ়িয়াই অনা এখন ট্ৰেক্টৰ বাগৰি পৰাৰ পাছতে 13 গৰাকীকৈ লোকৰ মৃত্যু হৈছে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে 14 গৰাকীকৈ লোক আৰু ৰাজগড় মধ্যপ্ৰদেশৰ ৰাজগড়ত এই কৰুণ আৰু শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰেক্টৰ টলিৰ মাজতে সংঘটিত হৈছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱা 4টি শিশুৱে ৰাজস্থানৰ মতিপুৰাৰ পৰা মধ্যপ্ৰদেশৰ ৰাজগড়ৰ কুলামপুৰা গাঁৱলৈ গৈ থকা অৱস্থাতে এই কৰুণ আৰু শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ এক শোক প্ৰকাশ পৰৱৰ্তী খবৰটো হৈছে বানৰ মাজতে আন এক বেয়া খবৰ কিয়নো আন এগৰাকী লোকৰ মৃত্যু হৈছে আৰু আন 4 গৰাকীকৈ লোক সন্তানহীন হৈ পৰিছে বানৰ তাণ্ডৱৰ মাজতে ৰাজ্যত আন এক শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হৈছে হঠাৎ অহা ধুমুহাত নাও ডুবি এক কৰুণ আৰু শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে নৈৰ পানীত সন্তানহীন হৈ পৰিছে 4 গৰাকীকৈ লোক কাছাৰৰ খুনাই দক্ষিণ মোহনপুৰত এই অঘটন সংঘটিত হৈছে মহিলা শিশুসহ নাওখনত গৈছিল 7 গৰাকীকৈ লোক মাছপানীত হঠাৎ ধুমুহা অহাৰ ফলত ডুব গৈছে নাওখন ঘটনাৰ পিছতে এজন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে তৎপৰতাৰে 2জন লোকক উদ্ধাৰ কৰিছে স্থানীয় লোকসকলে